Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কেইটামান word problem কৰিম। So এইটো হৈছে আমাৰ first question। questionটো পঢ়িলোঁ। You have got 70 and 70 marks in your first two exam. তো এটা exam দিয়া হৈছিলে। তো প্ৰথম examটোত 70 পালা আৰু second examটোত let's say 75 marks পালা। Find the minimum marks you need to obtain in your third exam to have an average of at least 60 in all three. তো এতিয়া সুধিছে যে 3 নম্বৰ examটোত কিমান পাব লাগিব মাৰ্কছ such that যেন আমাৰ এই তিনিটা এক্সামৰে যোনটো এভাৰেজ আহে এটলিষ্ট 60 আহে এতিয়া এই এটলিষ্ট ৱৰ্ডটো খুবেই ইম্পৰ্টেণ্ট হয় অ'কে তো আমিতো জানো যে ইয়াতে দিয়ে আছে যে ফাৰ্ষ্ট এক্সাম যোনটো হ'ল ফাৰ্ষ্ট এক্সামত আমি পাইছোঁ ফাৰ্ষ্ট এক্সামত আমাক দিছে 70 ঠিক আছে ছেকেণ্ড এক্সামত আমি পালোঁ 75 এতিয়া থাৰ্ড এক্সামটো কিমান হ'ব থাৰ্ড এক্সামটো আমি নাজানো থাৰ্ড এক্সামটোত আমি যিহেতু নাজানো এইটো উলিয়াব দিছে এইটোত আমি এক্স বুলি কৈ ধৰি লওঁ এতিয়া এভাৰেজটো কেনেকৈ ওলায় আমি জানো এভাৰেজৰ ফৰ্মুলা কি হয় এভাৰেজ যদি আমি ওলাব যাওঁ এভাৰেজ হৈ যাব ইকুৱেলছ টু গোটেইকেইটাক এড কৰিলে হ'ল 70 প্লাছ 75 প্লাছ এক্স হোল ডিভাইডেড বাই 3 তো এইটো হৈ যাব আমাৰ এভাৰেজটো এতিয়া কুৱেশ্যনটো হৈছে যে মিনিমাম মাৰ্কছ কিমান পাব লাগিব এক্সত চাচ ডেট এই এভাৰেজটো কি হয় এটলিষ্ট 60 ইয়াতে আছে তো ইয়াতে আমাক কৈছে যে আমাৰ যোনটো হ'ব এভাৰেজ এটলিষ্ট 60 হৈছে মিনিমাম 60 এটলিষ্টৰ মিনিঙে হৈছে মিনিমাম এইটো সদায় মনত ৰাখিবা এইটোৰ মিনিং হৈছে মিনিমাম 60 হ'ব লাগিব তো তাৰমানে কি মেক্সিমামৰ কথাটো কোৱা নাই ইয়াতে মিনিমাম 60 মানে 60তকৈ ওপৰতো হ'ব পাৰে তো এইটোকে আমি কেনেকৈ লিখোঁ ইনইকুৱালিটিত গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 60 এইটোৱে হৈ যাব এইটোৱে ট্ৰিক হয় তো এতিয়া আমি এভাৰেজৰ জেগাত লিখিলোঁ 70 প্লাছ 75 প্লাছ এক্স ডিভাইডেড বাই 3 গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 60 অ'কে এতিয়া আমি এক্সৰ ভেলু ওলাব লাগিব তো এক্সৰ ভেলু ওলাবৰ কাৰণে আমি এইটো চল্ভ কৰিম তো এতিয়া কি আছে 70 প্লাছ 75 হৈ যাব 145 প্লাছ এক্স ডিভাইডেড বাই 3 গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 60 এতিয়া আমি কি কৰিম both sides আমি 3ৰে মাল্টিপ্লাই কৰি দিম তো এইফালেও 3ৰে মাল্টিপ্লাই কৰিম ইয়াৰো 3ৰে মাল্টিপ্লাই কৰি দিম ৰাইট ছাইডত এণ্ড 3 যিহেতু পজিটিভ নম্বৰ হয় সেইকাৰণে আমাৰ গ্ৰেটাৰ দেন ইকুৱেল চাইন্সটো গ্ৰেটাৰ দেন ইকুৱেলে থাকিব কোনো চেঞ্জ নহয় 3 and 3 কেঞ্চেল হৈ গ'ল তো ইয়াতে থাকিলে 145 প্লাছ এক্স গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 60 ইনটু 3 কিমান হ'ব 60 ইনটু 3 হৈ যাব 180 এতিয়া 145টো আমি এইফালে লৈ আহিম ৰাইট হেণ্ড ছাইডলৈ লৈ আহিম তো আমি পাম এক্স গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু নেক্সটটো আহিব 180 মাইনাছ 45 180 পৰা মাইনাছ 145 কৰিলে আমাৰ তাত কিমান থাকিব 35 তো তাৰমানে এইটোৱে হ'ব আমাৰ আনচাৰ তো তাৰমানে কি থাৰ্ড এক্সামটোত আমি 35 মিনিমাম 35 লাগিব তো ইয়াতে যোনটো হ'ব আমাৰ মিনিমাম ভেলু এক্স মিনিমাম তো মিনিমাম যদি আমি 35 পাওঁ তেনেহ'লে আমাৰ এভাৰেজ আহিব 60 তো এইটো চেক কৰি ল'ব পাৰোঁ তো লেটছ 70 প্লাছ 75 প্লাছ 30 কৰি পেলাই 35 কৰি আমি 3ৰে ডিভাইড কৰি দিম তো 75 প্লাছ 35 হৈ যাব আমাৰ 110 আৰু 70 হৈ যাব 180 ডিভাইডেড বাই 3 যদি কৰোঁ আমাৰ আহি যাব 60 আহিল নে নাই তো 35টোতো মিনিমাম মাৰ্কছ হয় মিনিমাম 35 যদি পাওঁ তেনেহ'লে আমাৰ এভাৰেজ 60 আহিব এতিয়া 35তকৈ বেছি হ'ব পাৰে চ' 36 হ'ব পাৰে 37 হ'ব পাৰে ইভেন 100 হ'ব পাৰে সেইটো আমাক সোধা নাই আমাক সুধিছে মিনিমাম কিমান পাব লাগিব তো আমি ক'ম যে মিনিমাম ভেলু আমি 35 পাব লাগিব অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 2 ফাইণ্ড অল পেয়াৰ্ছ অফ consecutive odd positive integers both of which are smaller than 10 such that their sum is more than 11 okay তো ইয়াতে প্ৰথমতেতো আমি জানিব লাগিব কনজিকিউটিভ মানে কি কনজিকিউটিভ মানে হৈছে এটাৰ পিছত আনটো তো যদি আমি এলফাবেটৰ কথা পাতোঁ এ পিছত আহে কি বি পিছত আহিব চি পিছত আহিব ডি তো ইয়াতে আমি ক'ম যে এ বি চি ডি কি হৈছে চাৰিটা কনজিকিউটিভ লেটাৰ হয় ঠিক তেনেকৈ 2 যদি লওঁ 2ৰ পিছত যদি মই 3 লওঁ 3 পিছত 4 তেনেকৈ কৈ এইবোৰ কি হৈ যাব কনজিকিউটিভ নম্বৰ হৈছে এতিয়া আমাক কৈছে কনজিকিউটিভ অড পজিটিভ ইণ্টিজাৰবোৰ ল'ব লাগে তো তেনেহ'লে যদি আমি 1ৰ পৰা ষ্টাৰ্ট কৰোঁ লেটছ চে ফৰ এক্সাম্পল নেগেটিভখিনি লোৱা নাই মই পজিটিভৰ পৰা লৈছোঁ 1ৰ পিছত নেক্সট অড ইণ্টিজাৰটো কি হ'ব 3 হ'ব 3 পিছত আহিব 5ৰ পিছত 7 আহিব ডট এতিয়া ইয়াৰ আগত যদি আমি লওঁ ইয়াৰ প্ৰিভিয়াছটো কি হ'ব -1 আহিব -3 আহিব ৰাইট আমি নেগেটিভখিনিওতো ল'ব পাৰোঁ তো এতিয়া এই প্ৰব্লেমটোত কৈছে যে আমি এই পেয়াৰ ল'ব লাগিব দুটা পেয়াৰ মানে যিকোনো হ'ব পাৰে আইদাৰ -1 হ'ব পাৰে 1 হ'ব পাৰে বা 3 হ'ব পাৰে 5 হ'ব পাৰে এনেকুৱাকৈ ল'ব লাগিব দুটা কনজিকিউটিভ অড পজিটিভ ইণ্টিজাৰ ছাচ ডেট দুইটা নম্বৰ যি হয় 10তকৈ সৰু হয় 10তকৈ সৰু হ'ব লাগিব আৰু দুইটাৰ যদি চাম কৰোঁ 11তকৈ কিন্তু ডাঙৰ হ'ব লাগিব তো এনেকুৱা ধৰণৰ কি নম্বৰ হ'ব পাৰে অ'কে তো এতিয়া আমি এটা কাম কৰোঁ চ' লেট দ্য নাম্বাৰ্ছ বি
তো আমি যেহেতু নাজানো নাম্বাৰছকেইটা, তো আমি নাম্বাৰটো ডিফাইন কৰোঁ, লেট দ্য নাম্বাৰছ বি এক্স। তো এটাক যদি আমি এক্স বুলি কৈ কওঁ, ঠিক আছে, লেটছে এইটোক এক্স বুলি কৈ ক'লোঁ, এই নাম্বাৰটোক এক্স বুলি কৈ ক'লোঁ, তেনেহ'লে নেক্সট নাম্বাৰটোক আমি কি ক'ব লাগিব? আমি জানো যদি আমি 2 এড কৰি কৰি যাওঁ, তেতিয়া আমি নেক্সট নাম্বাৰটো পাওঁ কনজিকিউটিভত। যেনেকৈ 1ৰ লগত 2 এড কৰিলে 3 পাম, 3ৰ লগত 2 এড কৰিলে 5, 5ৰ লগত 7 এড কৰিলে, তাৰমানে কি এক্সৰ লগত যদি 2 এড কৰি দিওঁ, তেনেহ'লে আমাৰ নেক্সট কনজিকিউটিভ ইণ্টিজাৰটো আহি যাব। তো লেট দ্য টু নাম্বাৰছ বি এক্স এণ্ড এক্স প্লাছ 2, ৰাইট? এইখিনিত পাই গ'লোঁ। এতিয়া কণ্ডিশ্যনটো লগাওঁ আমি। এইটো চাব লাগিব যে এক্স এণ্ড এক্স প্লাছ 2 যোনটো হয়, দুইটাই কি হ'ব? 10তকৈ সৰু হ'ব। এক্স 10তকৈ সৰু হ'ব, ইভেন এক্স প্লাছ 2 চাম কৰিলেও 10তকৈ সৰু হ'ব লাগিব। অ'কে, এতিয়া আৰু এটা কৈছে যে দেয়াৰ চাম ইজ মোৰ দেন 11, তাৰমানে এক্স প্লাছ 2 যদি কৰোঁ, এই দুটাকে যদি আমি এড কৰি দিওঁ, তেনেহ'লে ইহঁতৰ চামটো কি হ'ব লাগিব? মোৰ দেন 11, 11তকৈ ডাঙৰ হ'ব লাগিব। অ'কে, পাই গ'লোঁ ইনইকুৱেলিটি। এইটো ছল্ভ কৰি লওঁ। তো এতিয়া এক্স প্লাছ এক্স হৈ যাব 2x প্লাছ 2 গ্ৰেটাৰ দেন 11, ৰাইট? 2x, এতিয়া এই 2টো আমি লৈ আহিম ৰাইট হেণ্ড ছাইডলৈ, 11 মাইনাছ 2 হৈ যাব। চ' 2x উইল বি লেছ দেন 11 মাইনাছ 2 হৈ গ'ল আমাৰ কি? 9। তো এক্সে লাগে, তো আমি কি পাম? বোথ ছাইডছ 2ৰে ডিভাইড কৰিম, 9/2 পাম। এগেইন 2 পজিটিভ নাম্বাৰ আছিলে, পজিটিভ নাম্বাৰ ডিভাইড কৰিলে আমাৰ চাইন চেঞ্জ নহয়, তো এক্স ইজ গ্ৰেটাৰ দেন 9/2, বা আৰু এইটো আমি চিম্পলি এনেকৈ কৰিম 4.5তকৈ ডাঙৰ হ'ব লাগিব। তেনেহ'লে ইয়াতে এক্সৰ ভেলু কি হ'ব পাৰে? এক্স আমি পালোঁ যে এক্সটো 4.5তকৈ ডাঙৰ হ'ব লাগিব। তো 4.5তকৈ ডাঙৰ নাম্বাৰবোৰ কি আছে? তো এক্স হ'ব পাৰে 5, 6, 7, 8, 9, 10। বাট আমাক ইয়াতে কেইটামান কণ্ডিশ্যন দিয়া আছে। কৈছে যে স্মলাৰ দেন 10 হ'ব লাগিব ইচ নাম্বাৰ। তো আমি 10 ল'ব নোৱাৰোঁ। আৰু আমাক কি লাগে? অড নাম্বাৰখিনিহে লাগে। তো 6 এণ্ড 8টোতো আমি ল'ব নোৱাৰোঁ। তেনেহ'লে আমাৰ এক্সৰ ভেলু কি কি হৈছে? 5, 7 আৰু 9। এতিয়া আমাক কৈছে ইয়াৰে পেয়াৰ বনাব লাগে। ঠিক আছে, 5, 7 এণ্ড 9ৰ পেয়াৰ বনাব লাগে। এতিয়া আমি কোনকেইটা পেয়াৰ ল'ম? এটা পেয়াৰ ল'ম যদি এটা নাম্বাৰ 5 লৈছোঁ, আনটো নাম্বাৰ আমি অফক'ৰ্ছ 7এই ল'ব লাগিব, বেলেগ নাম্বাৰ একো ল'ব নোৱাৰোঁ। তো 5 এণ্ড 7 যদি লওঁ, এতিয়া 5 + 7 কিমান হৈ যায়? 5 + 7 হৈ যায় 12। 12 কি হ'ব? ডাঙৰ হয় নাই? কাৰণ দুইটাৰে চাম যোনটো হয় 11তকৈ ডাঙৰ হ'ব লাগিব। তো এইটো এটা পেয়াৰ হৈ গ'ল। আনটো পেয়াৰ কি হ'ব? 7 আৰু 9। 7 আৰু 9 আমি যদি লওঁ, 7 + 9 হৈ যাব আমাৰ 16। 16ও হয় 11তকৈ ডাঙৰ, আৰু এই দুটাই নাম্বাৰ কি হয়? আমাৰ 10তকৈ সৰু হয়। তো এইটোৱে হৈ যাব আমাৰ এই দুটা পেয়াৰ। এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। Question number 3. The longest side of a triangle is 3 times the shortest side, and the third side is 2 centimeters shorter than the longest side. ঠিক আছে, তো এটা ট্ৰাইংগল দিছে। ট্ৰাইংগলত কৈছে যোনটো লংগেষ্ট ছাইড হৈছে, যোনটো চবতকৈ দীঘলীয়া ছাইডটো হয়, তাত আমি এটা কাম কৰোঁ, এইটো লৈ লওঁ চবতকৈ লংগেষ্ট ছাইড। তেনেকৈ গ'লে আমাৰ ট্ৰাইংগল হৈছে ABC। তো ইয়াতে আমি লৈ লওঁ AB যোনটো হৈছে, সেইটো আমাৰ হৈছে লংগেষ্ট। ঠিক আছে, চবতকৈ দীঘলীয়া ছাইডটো হৈছে AB, longest side. Next, আমি BC টো লওঁ as the shortest side. ঠিক আছে, প্ৰব্লেমটো তেতিয়া একচুৱেলি বুজিবলৈ ইজি হ'ব। এইটো হৈ গ'ল আমাৰ shortest side, আৰু থাকি যোৱা ছাইড যোনটো হৈ গ'ল আমাৰ AC, সেইটো হৈ যাব আমাৰ 3 নম্বৰ ছাইডটো, যোনটো হৈছে আমাৰ থাৰ্ড ছাইড। অ'কে, এতিয়া কুৱেশ্যনটো কৰোঁ। দ্য লংগেষ্ট ছাইড ইজ 3 times the shortest side. অ'কে, যোনটো লংগেষ্ট ছাইড AB হয়, এইটো হৈছে 3 times the shortest side. 3 times the shortest side যোনটো হৈছে BC. BC 3 গুণা, BC যিমান লেংথ হ'ব, BC যদি লেংথ 2 চেণ্টিমিটাৰ হয়, তেনেহ'লে AB কি হ'ব? 3 times 2 চেণ্টিমিটাৰ, 6 চেণ্টিমিটাৰ হৈ যাব। সেইটো কৈছে 3 গুণা বেছি হয়। আৰু কৈছে এণ্ড দ্য থাৰ্ড ছাইড হৈছে আমাৰ AC. তো থাৰ্ড ছাইড হৈছে AC ইজ 2 চেণ্টিমিটাৰ shorter than the longest side. তো AC যোনটো হৈছে 2 চেণ্টিমিটাৰ shorter than the longest side. তো তাৰমানে AB যিমান হয়, ABতকৈ 2 চেণ্টিমিটাৰ ই কিন্তু কম হয়। তো AB - 2 হ'ব। অ'কে, তো এতিয়া এই ইনফৰমেশ্যনটো দিছে, আৰু কৈছে যে পেৰিমিটাৰ ইজ এটলিষ্ট 61 চেণ্টিমিটাৰ। পেৰিমিটাৰ দিছে এটলিষ্ট 60। তো পেৰিমিটাৰ মানে কি? পেৰিমিটাৰ অফ ট্ৰাইংগলটোতো চিম্পলি ছাইডকেইটাক এড কৰিলে হৈ গ'ল, AB + BC + CA। তো ইহঁতৰ যেতিয়া আমি ছাইডটোক এড কৰি দিম, এইটো আহি যায় পেৰিমিটাৰ। বাট আমাক ডাইৰেক্ট ভেল্যুটো কোৱা নাই। আমাক কৈছে ইয়াৰ পেৰিমিটাৰৰ ভেল্যুটো যোনটো হ'ব মিনিমাম 61 আহিব। মিনিমাম 61 হয়, তাতকৈ বেছি হ'ব পাৰে। তো এটলিষ্ট 40 ইউজ কৰিলে আমি কি কৰোঁ? গ্ৰেটাৰ দেন ইকুৱেলছ টু 61। তো আমাক সুধিছে ফাইণ্ড দ্য মিনিমাম লেংথ অফ দ্য শ্বৰ্টেষ্ট ছাইড। এই শ্বৰ্টেষ্ট ছাইডৰ লেংথ কিমান হ'ব? আমাক সেইটো উলিয়াব দিছে। তাৰমানে BCৰ লেংথটো উলিয়াব দিছে। অ'কে, যিহেতু BCৰ লেংথটো ওলাব দিছে, তো ইয়াতে আমি এটা কাম কৰিম। তো এইটোক আমি X বুলি মানি ল'ম। চ' লেট X be equals to BC. তো এতিয়া এইখিনিতো আমি চিয়'ৰ হয়। এতিয়া BCত কি আছে? BC জেগাত আমি AX দি দিওঁ। তো
তো এইটো ইয়াতে 3 টাইমছ BC আছে, তো আমি চিম্পলি এইটো লিখিম 3 টাইমছ X। অ'কে, তেনেহ'লে AC জেগাত কি আহি যাব? AC জেগাত আমি লিখিম AB - 2, বাট ABটোতো আমি অলৰেডি কৰি থৈছোঁ 3X, তো তাৰমানে AC হৈ যাব 3X - 2। তো আমি তিনিটা ছাইড পাই গ'লোঁ। লংগেষ্ট ছাইড AB হৈ যাব আমাৰ 3 টাইমছ X, শ্বৰ্টেষ্ট ছাইড BCটো হৈ যাব X, আৰু AC যোনটো থাৰ্ড নম্বৰ ছাইড হ'ব এইটো হ'ব 3X - 2। এতিয়া আমি পাই গ'লোঁ, এইটো আমি ইয়াতে ছাবষ্টিটিউট কৰি দিম। তো ABৰ জেগাত আমি কি লিখিম? 3X। তো ইয়াতে লৈ লওঁ 3X প্লাছ BC জেগাত আমাৰ কি আহিব? X এণ্ড CA জেগাত আহিব আমাৰ 3X - 2। তো তিনিওটাৰে কি হয়? পেৰিমিটাৰ 61 মিনিমাম ভেলু হয়। অ'কে, এতিয়া চল্ভ কৰোঁ। চ' 3X প্লাছ X প্লাছ 3X কি হৈছে? 7X - 2 গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 61। তো এইফালে হৈ গ'ল আমাৰ 7X গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 61 প্লাছ 2 হৈ যাব। 61 এই -2 এইফালে গ'লে প্লাছ 2 হৈ যাব। এতিয়া 61 প্লাছ 2 কি হয়? 63। তো 61 প্লাছ 2 হৈ যাব আমাৰ 63। আমাক এক্সে লাগে, তো এক্সৰ কাৰণে আমি কি কৰিম? বহুত ছাইড 7এৰে ডিভাইড কৰি দিম। তো যদি আমি এইফালে ডিভাইড কৰিছোঁ 7এৰে, এইফালেও আমি কৰিম ডিভাইড। তো 7X/7, তো 7X/7 আমাক কি দিব? এইটোৱে আমাক দিব চিম্পলি X। তো আমি পালোঁ X ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 63/7। তো আমি জানো 7 টাইমছ 1 7 9 টাইমছ 9 63 হয়। তো 9/1 মানে এইটো 9 হৈ গ'ল। তো তাৰমানে কি পালোঁ? X ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু আমি পাই গ'লোঁ 9। তো পাই গ'লোঁ ন? আমাক কি সুধিছিলে? ফাইণ্ড দ্য মিনিমাম লেংথ অফ দ্য শ্বৰ্টেষ্ট ডিষ্টেঞ্চ। X এইটো হৈছে শ্বৰ্টেষ্ট ডিষ্টেঞ্চ। তেনেহ'লে মিনিমাম এইটো কি হৈছে? এইটোৱে কৈ আছে, এই ইনইকুৱেলিটিটোৰ মিনিং হৈছে ডেট X ইজ এটলিষ্ট 9। এইটোৰ মিনিংটো এইটোৱে হৈ যায়, এটলিষ্ট 9 হয় তাৰ ভেলুটো। এটলিষ্ট 9 মানে কি? মিনিমাম ভেলু সেইটোৱে হয়। তো X মিনিমাম সুধিছে, হোৱাট ইজ দ্য মিনিমাম ভেলু অফ X? আমি ক'ম সেইটো হৈ যাব আমাৰ 9 চেণ্টিমিটাৰ। তো এইটো আমি ভেৰিফাই কৰি ল'ব পাৰোঁ পুট কৰি পেলাই, বাট এইটো মই এৰি দিওঁ এজ এন এক্সাৰচাইজ ফৰ ইউ। অ'কে, এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ। প্ৰব্লেম নম্বৰ 4। A man wants to cut 3 lengths from a single piece of board of length 91 centimeter. Okay, আমি ষ্টেপ বাই ষ্টেপ যাওঁ কাৰণ প্ৰব্লেমটো অলপ দীঘলীয়া হয়। তো এটা বৰ্ড আছে, ঠিক আছে, এটা দীঘলীয়া বৰ্ড এটা আছে, আৰু এই বৰ্ডটোৰ যোনটো দীঘল হয় সেই দীঘলটো কোৱা হৈছে, এইটো হৈছে 91 চেণ্টিমিটাৰ, ঠিক আছে। এই 91 চেণ্টিমিটাৰৰ পৰা মানুহটোৱে কি কৰিব? 3টা পিচ কাটিব বিচাৰে। 3 লেংথছ বুলি কৈ দিছে, 3টা লেংথ কাটিব বিচাৰিছে। এইটো কণ্ডিশ্যনটো দিছে, দ্য ছেকেণ্ড লেংথ ইজ টু বি 3 চেণ্টিমিটাৰ লংগাৰ। তো আমি এনেকৈ কৰিলোঁ, ফাৰ্ষ্ট আমি এনেকৈ ক'লোঁ, এতিয়া মই অলপ পিছত ড্ৰ কৰি আছোঁ। তো 3টা পিচ এনেকৈ কাটিব হ'ব পাৰে, এনেকৈ কাটিব পাৰে। আমি এইটো একজেক্টটো অলপ প্ৰথমতে এইটো লিখি লওঁ ইনফৰ্মেশ্যনটো, তাৰপিছত ক'ম। তো ফাৰ্ষ্ট লেংথ, ছেকেণ্ড লেংথ এণ্ড থাৰ্ড লেংথ, 3টা লেংথ আছে। তো এতিয়া কি কৈছে যে ছেকেণ্ডৰ যোনটো লেংথ হ'ব 3 চেণ্টিমিটাৰ লংগাৰ দেন দ্য শ্বৰ্টেষ্ট, ঠিক আছে। এতিয়া শ্বৰ্টেষ্ট কোনটো হ'ব? শ্বৰ্টেষ্টটোতো এতিয়া আমি ইয়াতে গম নাপাওঁ। তো এটা কাম কৰোঁ, দ্য ছেকেণ্ড লেংথ যোনটো কৈছে 3 চেণ্টিমিটাৰ লংগাৰ দেন দ্য শ্বৰ্টেষ্ট এণ্ড দ্য থাৰ্ড লেংথ ইজ বি টুৱাইচ এজ লং এজ দ্য শ্বৰ্টেষ্ট। তো এইটোত এতিয়া এইখিনিতে ইম্পৰ্টেণ্ট ফেক্টৰ আছে, আমাক ছেকেণ্ডৰ কথাটো কৈছে। ছেকেণ্ড যোনটো হ'ব 3 চেণ্টিমিটাৰ লংগাৰ দেন দ্য শ্বৰ্টেষ্ট, আমাক কৈছে যে ছেকেণ্ডটো কি হ'ব? 3 চেণ্টিমিটাৰ লংগাৰ, মানে প্লাছ কৰিছোঁ, 3 চেণ্টিমিটাৰ এড কৰিছোঁ কোনটো? শ্বৰ্টেষ্ট ছাইডটো, ঠিক আছে। শ্বৰ্টেষ্ট যোনটো হ'ব, যোনটো চবতকৈ চুটি ছাইড হ'ব, তাৰ লগত আৰু 3 চেণ্টিমিটাৰ যদি আমি এড কৰি দিওঁ, মিটাৰ লিখিলোঁ, 3 চেণ্টিমিটাৰ যদি আমি এড কৰি দিওঁ, তেতিয়া আমি কি পাই যাম? ছেকেণ্ডৰ লেংথটো পাই যাম। এণ্ড দ্য থাৰ্ড লেংথ ইজ টু বি টুৱাইচ এজ লং এজ দ্য শ্বৰ্টেষ্ট, আৰু থাৰ্ডৰ যোনটো লেংথ হ'ব টুৱাইচ এজ লং, তাৰমানে কি? টুৱাইচ এজ লং মানে 2 টাইমছ দ্য শ্বৰ্টেষ্ট। তো ইয়াৰ মিনিংটো এইটোৱে হৈ গ'ল, চবতকৈ শ্বৰ্টেষ্ট ছাইড কোনটো হৈ যাব? যোনটো আমি ইয়াতে মেনশ্যন কৰা নাই, এইটো হৈ যাব চবতকৈ শ্বৰ্টেষ্ট, ঠিক আছে। চবতকৈ শ্বৰ্টেষ্ট লেংথ এইটো হৈ যাব। তো এতিয়া আমি ফিগাৰটো ধুনীয়াকৈ ড্ৰ কৰি ল'ব পাৰিম। তো এতিয়া এই কি কৰিছে? কাঠটো এনেকুৱাকৈ কাটিছে। তো এইটো লৈ লোৱা, এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট, এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট পিচ। তাৰপিছত নেক্সট আছে আমাৰ এইখিনিতে ছেকেণ্ড নম্বৰ পিচ, আৰু এইটো 3 নম্বৰ পিচ, ঠিক আছে। তো সি কি কৈছে যে ফাৰ্ষ্ট পিচটো চবতকৈ সৰু হ'ব। তো লেটছ এইটোক আমি এক্স বুলি কৈ কওঁ। এইটোক যদি আমি এক্স লওঁ, তেনেহ'লে ছেকেণ্ড পিচটো কি আমাৰ? ছেকেণ্ড পিচটো কি আছিলে? 3 চেণ্টিমিটাৰ লংগাৰ দেন দ্য শ্বৰ্টেষ্ট, তাৰমানে কি? 3 চেণ্টিমিটাৰ যদি এক্সটো যদি শ্বৰ্টেষ্ট হয়, তাতকৈ 3 চেণ্টিমিটাৰ লম্বা হৈ যাব ছেকেণ্ডটোৰ কাৰণে। আৰু 3 নম্বৰৰ কেছত কি আছিলে? সেইটো টুৱাইচ দ্য শ্বৰ্টেষ্ট। টুৱাইচ দ্য শ্বৰ্টেষ্ট মানে কি? শ্বৰ্টেষ্ট আমি এক্স লৈছোঁ, এইটো হৈ যাব আমাৰ 2x, এইটো হৈ যাব আমাৰ x + 3। অ'কে, এতিয়া আৰু এটা ইনফৰ্মেশ্যন দিছে, সেইটো আহি আছে বাৰু। হোৱাট আৰ দ্য পচিবল লেংথছ অফ দ্য শ্বৰ্টেষ্ট বৰ্ড ইফ দ্য থাৰ্ড পিচ ইজ টু বি এটলিষ্ট 5 চেণ্টিমিটাৰ লংগাৰ দেন দ্য ছেকেণ্ড।
অ'কে, এইটো ইনফৰমেশ্যন অহাৰ আগতে আমি প্ৰথমতে এইটো কৈ লওঁ যে আমাৰ এই গোটেই কাঠৰ লেংথটো কিমান হ'ব 91 চেণ্টিমিটাৰ তো তাৰ মানে এক্স প্লাছ 3 প্লাছ 2x এতিয়া ইয়াতে কিন্তু আমি ইনইকুৱেলিটি বনাইছোঁ আমি যদি এক্সেক্টলি ইকুৱেলছ টু 91 দি দিওঁ এইটো ভুল হৈ যাব অলদো এইটো কাৰেক্ট হয় এইটো এক্সেক্টলি কাৰেক্ট হয় বাট ইয়াতে আমি এনেকুৱাকৈ নিলিখোঁ বিকজ ইয়াতে আৰু এটা কণ্ডিশ্যন দিছে কৈছে যে হোৱাট আৰ দ্য পচিবল লেংথছ অফ দ্য এই বস্তুটো আমি কিয় লিখিব নোৱাৰোঁ কাৰণ এনেকুৱা যদি লিখিলোহেঁতেন ফাৰ্ষ্ট অফ অল এইটোতো আমি ইজিলি ছল্ভ কৰিব পাৰোঁ এইটো ইজিলি ছল্ভ কৰিবলৈও এক্স প্লাছ 2x 4x হৈ গ'ল বুলি কথাটো কৈছোঁ প্লাছ ইকুৱেলছ টু এই 3টো আমি এফালে লৈ যাম তো এইটো হৈ যাব আমাৰ 88 তাৰমানে এক্স হৈ যাব আমাৰ 22 তো এক্স আমি পাই গ'লোঁ শ্বৰ্টেষ্ট লেংথ তো শ্বৰ্টেষ্টটো 22 হৈ যাব দেন ছেকেণ্ডৰটো কি হৈ যাব 22 প্লাছ 3 25 হৈ যাব এণ্ড থাৰ্ড নম্বৰটো হৈ যাব 3 টাইমছ 22 সেইটো 66 হৈ যাব আৰু গোটেইকেইটাক যদি আমি এড কৰি দিওঁ তেনেহ'লে আমাৰ কিমান আহিব 2 টাইমছ চৰি এইটো 44 হৈ যাব 44 মই এবাৰ লিখি লওঁ এইখিনিত 44 ভালকৈ 44 তিনিটাক যদি আমি এড কৰি দিওঁ এইটো কিমান 5 প্লাছ 2 7 7 প্লাছ 4 11 1 কেৰি তো এইটো দিব 9 91 আহিছে এক্সেক্টলি বাট আমি এই ইকুৱেশ্যন দি এইটো ছল্ভ কৰিব নোৱাৰোঁ এইটো প্ৰচেছ যদি কৰোঁ এইটো ৰং হৈ যাব কিলে ইয়াতে কৈছে হোৱাট আৰ দ্য পচিবল লেংথছ অফ দ্য শ্বৰ্টেষ্ট বোৰ্ড পচিবল লেংথছ কৈছে এইটোতো একুৰেট লেংথ হৈ গ'ল এক্স ইকুৱেলছ টু 22 চেণ্টিমিটাৰ এইটোতো একদম এক্সেক্ট লেংথটো দিছোঁ আমি বাট আমাক কৈছে ইয়াৰ পচিবল লেংথছ তাৰমানে কি মেবি এইটো 22তকৈ কমো হ'ব পাৰে বেছি হ'ব পাৰে সেইটো ডিপেণ্ড কৰিব নেক্সট ইনফৰমেশ্যন কৈছে দ্য হোৱাট আৰ দ্য পচিবল লেংথছ অফ দ্য শ্বৰ্টেষ্ট বোৰ্ড এই এক্সৰ পচিবল ভেল্যু কি হ'ব যদিহে থাৰ্ড পিচ ইজ টু বি এট লিষ্ট 5 চেণ্টিমিটাৰ লংগাৰ দেন দ্য ছেকেণ্ড তাৰমানে আমাক আৰু এটা ইনইকুৱেলিটি দিছে এই ইনইকুৱেলিটিটো এতিয়া আমি এনেকৈ নিলিখোঁ এইটোলৈ আহি আছোঁ এইটো ইনইকুৱেলিটি চিম্বল কি হ'ব এইটোলৈ আহি আছোঁ নেক্সটটোত কি কৈছে হোৱাট আৰ দ্য পচিবল লেংথছ অফ দ্য শ্বৰ্টেষ্ট বোৰ্ড ইফ দ্য থাৰ্ড পিচটো হৈছে আমাৰ 2x কৈছে থাৰ্ড ইজ এট লিষ্ট 5 চেণ্টিমিটাৰ লংগাৰ দেন দ্য ছেকেণ্ড তো এট লিষ্ট 5 চেণ্টিমিটাৰ লংগাৰ দেন দ্য ছেকেণ্ড মানে কি বুজাইছে তো ইয়াৰ মিনিংটো হ'ব এট লিষ্ট ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেল 2x যোনটো হ'ব আমাৰ ছেকেণ্ড যোনটো হৈছে x প্লাছ 3তকৈ আৰু 5 চেণ্টিমিটাৰ যদি এড কৰি দিওঁ ছেকেণ্ডটোত এক্স প্লাছ 3ৰ লগত তো এটলিষ্ট সিমানখিনি হ'ব ইকুৱেলছ টু তো 2x ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু x প্লাছ 3 প্লাছ 5 অ'কে এতিয়া আমাৰ ফাৰ্ষ্ট ইনইকুৱেলিটি কি হ'ব এইটোতো ছেকেণ্ড ইনইকুৱেলিটি হৈ গ'ল তো ফাৰ্ষ্ট ইনইকুৱেলিটিটো কি হ'ব এইটোত আমি এটা বস্তুটো জানো তো এইকেইটাক এড কৰিলে আমাৰ কি হ'ব 91টো মেক্সিমাম যাব বা 91টো ওপৰত যাব নোৱাৰে তো আমি যদি ইয়াতে গ্ৰেটাৰ দেনৰ ইকুৱেলছটো কৰি দিওঁ ইয়াতে প্ৰব্লেম হৈছে আমি কৈ আছোঁ যে তিনিটাৰ লেংথ এড কৰিলে আমাৰ আহিছে গ্ৰেটাৰ দেনৰ ইকুৱেলছ টু 91 তাৰমানে তিনিটাক এড কৰিলে 91টো হ'ব এটলিষ্ট বাট ইয়াতকৈ ওপৰতো যাব পাৰে সেইটো কেনেকৈ হ'ব মেক্সিমাম দেখোন 91 দি আছে তো সেইকাৰণে আমি ইয়াতে লেছ দেন অৰ ইকুৱেলছটোহে দিব লাগিব অ'কে তো ইয়াতে হৈ গ'ল আমাৰ দুটা ইনইকুৱেলিটি ইকুৱেশ্যন আছে 1 and 2 অ'কে তো এতিয়া আমি প্ৰথমতে 1টোক চিম্প্লিফাই কৰি লওঁ তো 1টো কি হ'ব x প্লাছ 2x এইটো হৈ যাব আমাৰ 4x plus 3 is less than equals to 91 তাৰমানে 4x হৈ গ'ল less than or equals to 91 minus 3 88 তো এইটো হৈ যাব আমাৰ x is less than or equals to 22 এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট ইনইকুৱেলিটিটোৰ পৰা ছেকেণ্ড ইনইকুৱেলিটিটোত আহি যাওঁ তো এইটো হ'ব আমাৰ 2x is greater than or equals to x plus 8 right এইটো নম্বৰ 2 এইটো নম্বৰ 1 x plus 8 তাৰমানে 2x minus x is greater than or equals to 8 অ'কে তো ইয়াতে আমি দুটা ইনইকুৱেলিটি পালোঁ এই দুটাক আমি কম্বাইন কৰি লিখিব লাগিব যে আমাৰ যোনটো এক্সৰ ভেলু হয় এইটো 8তকৈ ডাঙৰ হ'ব এইটোৱে কৈছে x is greater than or equals to 8 মানে আমি এনেকৈ কৈ লিখিছোঁ যে এক্সৰ ভেলু 8তকৈ ডাঙৰ হ'ল বাট ইট ইজ লেছ দেন 22তকৈ সৰু হ'ব তো আমাক কি কৈছে পচিবল ভেলুজ কৈছে তো তাৰমানে পচিবল ভেলুজ কি হ'ব পাৰে 8 চেণ্টিমিটাৰ হ'ব পাৰে 9 চেণ্টিমিটাৰ হ'ব পাৰে ইভেন 8.5 চেণ্টিমিটাৰ হ'ব পাৰে তো এইটো এনেকুৱাকৈ লিখোঁ এনেকুৱাকৈ লিখিলে বস্তুটো অলপ খেলি মেলি হৈ যাব আমাৰ যোনটো পচিবল ভেলুজ অফ এক্স হ'ব পচিবল লেংথছ অফ এক্স এইটো হৈ যাব আমাৰ কি বিটুইন স্কুৱেৰ ব্ৰেকেট ল'ম আমি বিটুইন 8 and 22 স্কুৱেৰ ব্ৰেকেট এইকাৰণে লৈছোঁ বিকজ ইয়াতে ইকুৱেলছ টু এই দুটা ইনক্লুডেড হয় তো এইটোৱে হৈ যাব আমাৰ ফাইনেল চলিউশ্যন
তো আমি কি পাইছিলোঁ? আমি পাইছিলোঁ একুৰেট ভেলুটো 22 হয়, বাট পচিবল ভেলুজ কি হ'ব পাৰে 22তকৈ কমো হ'ব পাৰে। 22তকৈ কিন্তু বেছি নহয়, 22তকৈ কিন্তু কমেই হ'ব পাৰিব। তো 22তকৈ কম, কিমান কম হ'ব লাগিব? 8 চেণ্টিমিটাৰটো চবতকৈ লাষ্ট ভেলু হ'ব। তাৰমানে 8 and 22ৰ ভিতৰতে থাকিব আমাৰ ৰেঞ্জটো। এইটো আমি লিখিম 8 চেণ্টিমিটাৰ এণ্ড 22 চেণ্টিমিটাৰ। এইটো হৈ যাব আমাৰ ফাইনেল আনচাৰ।